নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিৰহাছ উপাধ্যক্ষৰ চকীৰ বাবে উপযুক্ত নহয় নুমল মমিন এই মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলীয়ে বিধায়ক চেয়াৰমান আলীক আজিৰ দিনটোৰ বাবে সদনৰ পৰা নিলম্বন কৰা হৈছে কিছু কথাত মাতমতাৰ বাবে বিধায়ক চেয়াৰমান আলীক দাবী ধমকি দি বিধায়ক গৰাকীক সদনৰ পৰা এদিনৰ বাবে নিলম্বন কৰিছে উপাধ্যক্ষ নুমল মমিনে তাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত বাহিৰত এনেদৰে মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে কৈছে উপাধ্যক্ষ চকীখনৰ বাবে একেবাৰে উপযুক্ত নহয় নুমল মমিন আৰু নুমল মমিনে নিজকে ৰজা বুলি ভাবে কিন্তু নুমল মমিন এগৰাকী এমএলএ এই কথাটো তেওঁ পাহৰি যোৱাটো উচিত নহয় আমিও এমএলএ আমিও সমষ্টিক প্ৰতিনিধিত্ব কৰো আমাৰ দৰে নুমল মমিনো এমএলএ নুমল মমিনেও সমষ্টিবাসীক প্ৰতিনিধিত্ব কৰে গতিকে ডিফাৰেন্স একো নাই কিন্তু তেওঁ উপাধ্যক্ষৰ চকীখনত বহি যেনে ধৰণে দম্ভালি মাৰে যেনে ধৰণে যিদৰে কথা কয় এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আমাক আমি একো গৰাকী বিধায়ক আমি সমষ্টিক প্ৰতিনিধিত্ব কৰো আমি ৰাস্তাৰ কুকুৰ মেকুৰী নহয় যেনে ধৰণে ৰাস্তাৰ কুকুৰ মেকুৰীক ব্যৱহাৰ কৰে ঠিক তেনেদৰে ব্যৱহাৰ কৰে বিধায়ক উপাধ্যক্ষ নুমল মমিনে আমাক আৰু আমি যেন এক প্ৰকাৰ জেলৰ কয়দীহে ঠিক তেনেদৰে ব্যৱহাৰ কৰে নুমল মমিনে এনেদৰে বিস্ফোৰণ ঘটাইছে বিধায়ক চেয়াৰমান আলীয়ে সংবাদ মাধ্যমৰ সন্মুখত লগতে হপলেছ বুলি মন্তব্য কৰিলে বিধায়ক চেয়াৰমান আলীয়ে নুমল মমিনক এই মুহূৰ্তত সবিশেষ লৈব কেনে চেষ্টা কৰিছো ইতিমধ্যে উপাধ্যক্ষ চকীৰ বাবে উপযুক্ত নহয় নুমল মমিন ৰাস্তাৰ গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে আমাক নুমল মমিনে আমি যেন বিধায়ক নহয় আমি যেন জেলৰ কয়দীহে তেনেকুৱা ব্যৱহাৰ কৰে তেওঁ আমাক তেওঁ নিজকে ৰজা বুলি ভাবে কিন্তু তেওঁ এগৰাকী এমএলএহে এইটো পাহৰি যোৱাটো উচিত নহয় তেওঁ উপাধ্যক্ষৰ ব্যৱহাৰ গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰিলে বিধায়ক চেয়াৰমান আলীয়ে যিমান গৰিহণা দিলেও লাজ নাই মানুহজনৰ এই মন্তব্য বিধায়ক চেয়াৰমান আলীৰ সদনৰ পৰা এদিনৰ বাবে নিলম্বন হৈ এই মন্তব্য বিধায়ক চেয়াৰমান আলীৰ এই মুহূৰ্তত সবিশেষ লৈব কেনে চেষ্টা কৰিছো ইতিমধ্যে উপাধ্যক্ষ চকীৰ বাবে উপযুক্ত নহয় নুমল মমিন ৰাস্তাৰ গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে আমাক নুমল মমিনে আমি যেন বিধায়ক নহয় আমি যেন জেলৰ কয়দীহে তেনেকুৱা ব্যৱহাৰ কৰে তেওঁ আমাক তেওঁ নিজকে ৰজা বুলি ভাবে কিন্তু তেওঁ এগৰাকী এমএলএহে এইটো পাহৰি যোৱাটো উচিত নহয় তেওঁ উপাধ্যক্ষৰ ব্যৱহাৰ গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰিলে বিধায়ক চেয়াৰমান আলীয়ে যিমান গৰিহণা দিলেও লাজ নাই মানুহজনৰ এই মন্তব্য বিধায়ক চেয়াৰমান আলীৰ সদনৰ পৰা এদিনৰ বাবে নিলম্বন হৈ এই মন্তব্য বিধায়ক চেয়াৰমান আলীৰ এই মুহূৰ্তত সবিশেষ লৈব কেনে চেষ্টা কৰিছো ইতিমধ্যে উপাধ্যক্ষ চকীৰ বাবে উপযুক্ত নহয় নুমল মমিন ৰাস্তাৰ গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে আমাক নুমল মমিনে আমি যেন বিধায়ক নহয় আমি যেন জেলৰ কয়দীহে তেনেকুৱা ব্যৱহাৰ কৰে তেওঁ আমাক তেওঁ নিজকে ৰজা বুলি ভাবে কিন্তু তেওঁ এগৰাকী এমএলএহে এইটো পাহৰি যোৱাটো উচিত নহয় তেওঁ উপাধ্যক্ষৰ ব্যৱহাৰ গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰিলে বিধায়ক চেয়াৰমান আলীয়ে যিমান গৰিহণা দিলেও লাজ নাই মানুহজনৰ এই মন্তব্য বিধায়ক চেয়াৰমান আলীৰ সদনৰ পৰা এদিনৰ বাবে নিলম্বন হৈ এই মন্তব্য বিধায়ক চেয়াৰমান আলীৰ এই মুহূৰ্তত চেষ্টা কৰিছো উপাধ্যক্ষ চকীখনৰ বাবে উপযুক্ত নহয় নুমল মমিন ৰাস্তাৰ গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে আমাক নুমল মমিনে আমি যেন বিধায়ক নহয় আমি জেলৰ কয়দীহে এনেদৰে ব্যৱহাৰ কৰে উপাধ্যক্ষ নুমল মমিনে পাহৰি যোৱাটো উচিত নহয় তেওঁ এগৰাকী বিধায়ক তেওঁ এটা সমষ্টিক প্ৰতিনিধিত্ব কৰে তেওঁ সমষ্টিবাসীক প্ৰতিনিধিত্ব কৰে যেনেদৰে আমি প্ৰতিনিধিত্ব কৰি আছো আমি সমষ্টিক প্ৰতিনিধিত্ব কৰি আছো আৰু তেনেদৰে নুমল মমিনে একগৰাকী নিজকে ৰজা বুলি ভাবে তেওঁ পাহৰি যোৱাটো উচিত নহয় তেওঁ এগৰাকী এমএলএ এনেদৰে কটাক্ষ কৰিছে এনেদৰে মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলীয়ে কিয়নো আজিৰ দিনটোত বিধায়ক চেয়াৰমান আলীক এদিনৰ বাবে নিলম্বন কৰা হৈছিল উপাধ্যক্ষ নুমল মমিনে বিধানসভাৰ মজিয়াৰ পৰা ৰণোজ পেগুৱে ভাষণ দি থকাৰ মাজতে কিছু কথা কৈছিল চেয়াৰমান আলীয়ে সেই সময়তে মনে মনে থাকিবলৈ কৈছিল কিংবা দাবী ধমকি দি এক প্ৰকাৰ কোৱা হৈছিল তাৰ পিছতে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বাহিৰত আহি সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক চেয়াৰমান আলীয়ে কৈছে ৰাস্তাৰ কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰে জেলৰ কয়দীৰ দৰে ব্যৱহাৰ কৰে আমাক আমি একগৰাকী বিধায়ক সেয়া নুমল মমিনে পাহৰি যোৱাটো উচিত নহয় বুলি মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলীয়ে মন্তব্য আছে বিধায়ক চেয়াৰমান আলীয়ে আমি পোনে পোনে শুনাব বিচাৰিছোঁ তেওঁৰ আমি অতি দুখ পাইছোঁ তেওঁ আচলতে উপাধ্যক্ষৰ চেয়াৰৰ কাৰণে উপযুক্ত নহয় তেওঁ কোনোবা জেইলাৰৰ চাকৰিয়ে কৰিব লাগিছিল তেওঁ ৰাস্তাই ঘাটে গৰু ছাগলী খেদাৰ নিচিনা তেওঁৰ ব্যৱহাৰ তেওঁ অত্যন্ত ৰুৰ ব্যৱহাৰ
তেও এজন MLA, আমিও MLA, আজি বিৰোধী শাসক পক্ষত থকাৰ কাৰণে তেওঁ উপাধ্যক্ষৰ চেয়াৰত বহিছে আৰু বহি পেলাই তেওঁ নিজকে ৰজা বুলি ভাবি থাকে। হি ইজ so rude, he is not fit to sit in the chair of deputy speaker. এই কথাৰ মই প্ৰতিবাদ কৰিলোঁ। বিশেষকৈ এটা বিষয়ত যেতিয়া এজন স্কুলৰ টিচাৰ মহিৰুদ্দিন আহমেদ তেওঁ নিজৰ ছোৱালীৰ লগত মৰেল টাৰ্পেটিডত জড়িত হোৱা কাৰণে অৰ্থাৎ নিজৰ ছাত্ৰী যৌন আতিশয্যৰ লগত জড়িত হোৱা কাৰণে এমাহ জেল খাটিলে। জেল খাটাৰ পিছতো 9 মাহলৈ তেওঁক ছাছপেণ্ডে কৰা নাই। জেলত থকা সময়তো তেওঁ দৰমহা পায়। মই যেতিয়া 9 মাহ পিছত কুৱেশ্যন কৰিলোঁ তেতিয়া তেওঁক ছাছপেণ্ড কৰিলে। ছাছপেণ্ড কৰাৰ পিছত আকৌ তেওঁক ৰিইনষ্টেট কৰিলে, পুৰা দৰমহা দি আছে। এইবাৰ কুৱেশ্যন কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে DP ড্ৰ কৰিছে। মই শিক্ষামন্ত্ৰী মহোদয়ক কৈছিলোঁ যে অকল এই টিচাৰজন নহয়, যিজন এপইণ্টিং অথৰিটি, আপোনাৰ DO ছাছপেণ্ড হ'ব লাগে, নাৰায়ণ কোঁৱৰক চাকৰিৰ পৰা ডিছচাৰ্জ কৰিব লাগে। কাৰণ এজন মানুহ এমাহ জেলত থকাৰ পিছত কিয় তেওঁ ছাছপেণ্ড নোহোৱাকৈ থাকে? ছাছপেণ্ড হোৱাৰ পিছত আকৌ তেওঁ কেনেকৈ ৰিইনষ্টেট হয় DP নোহোৱাকৈ? এই কথাবোৰ কওঁতে উপাধ্যক্ষ মহোদয়ে তেওঁ মোক সুযোগহে দিব লাগিছিলে, কিন্তু তেওঁ ইমান নিম্ন ব্যৱহাৰ আমাৰ প্ৰতি, আমি যেন বিধায়ক নহয়, আমি যেন জেলৰ কয়েদী, আমি যেন গৰু ছাগলী, তেনেকুৱা বিহেভ কৰে। মই মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ জনাওঁ, আপুনি আপোনাৰ এই উপাধ্যক্ষক চকীৰ পৰা আঁতৰক। তেওঁ চকীত বহাৰ, উপাধ্যক্ষৰ চকীত বহাৰ যোগ্য নহয়। তেওঁ নিজকে ৰজা বুলি ভাবি থাকে, বাট হি ইজ অলছো এন MLA. হি শুড নট ফৰগেট দেট হি behave with courtesy with us, but he behaves as if he is the king and we all are servant. This is really condemnable. মই অত্যন্ত গৰিহণা দিছোঁ উপাধ্যক্ষৰ এই ব্যৱহাৰক। অসমৰ ৰাইজেও গৰিহণা দিয়ক। ইমান গৰিহণা দিলে লাজ নাই আচলতে মানুহটোৰ। মই আৰু কি ক'ম? ধন্যবাদ। একচুৱেলি হপলেছ হয় তেওঁ। এজন উপাধ্যক্ষই এজন MLA তেনেকুৱা গৰু ছাগলীৰ নিচিনা বিহেভ কৰিব পাৰে নেকি? হপলেছ মানে কি? হি ইজ আনবিকামিং। ৰিয়েলি হি ইজ হপলেছ। নিজৰ সন্মান নিজে ৰাখিব লাগে। মই এজন MLA, তেওঁ এজন MLA। মই 4 লাখ মানুহৰ প্ৰতিনিধি, তেওঁ 4 লাখ মানুহৰ প্ৰতিনিধি। লোকসভাৰ কাৰ্যপ্ৰণালী দেখি থাকোঁ। স্পীকাৰে সদায় কয়, প্লিজ MLA সাহেব, MP সাহেব, প্লিজ বাইটিয়ে লাষ্টত ছাছপেণ্ড কৰে আৰু এই গৰু খেদাৰ নিচিনা কৰি থাকে। The behavior we expect from a deputy speaker. He is really hopeless. He is unbecoming to sit in the chair of deputy speaker. It is better for the state sooner he is removed. Any talks, হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।